হে গাইজ, ঘৰত বহি বহি টকা 2 ঘণ্টা বা 3 ঘণ্টা সময় দিয়ক আৰু এই নাৰ্চাৰীখনৰ পৰা 20,000 পৰা 30,000 টকা উপাৰ্জন কৰিব পাৰিব ঘৰত বহি বহি মাহেকত। আৰু এইখিনি বগা চন্দনৰ পুলি, বগা চন্দনত কিমান ডিমাণ্ড আছে হয়তো আপোনালোকে গম পায়, নক'লেও হ'ব। আৰু এইখিনি পুলিৰ দাম মাত্ৰ ষ্টাৰ্টিং প্ৰাইচ 50 টকা। যদি আপোনালোকক লাগে তেতিয়া সম্পূৰ্ণ এড্ৰেছটো হোৱাটছআপ কৰিব আৰু ধুনীয়াকৈ পে'মেণ্ট কৰি আপোনালোকে পুলিখিনি ঘৰত আমি দি থৈ অহা হ'ব। আৰু অকল বগা চন্দন পুলি নহয়, এইখিনি হৈছে ৰঙা চন্দন। ৰঙা চন্দন হয়তো আপোনালোকে গম পায়, এখন মুভি বনিছিলে, যিখন মুভি আপোনালোকে পুষ্পা পাৰ্ট 1 পাৰ্ট 2 বনাইছিলে। আৰু সেইখন প্ৰায় ৰঙা চন্দনৰ ওপৰত বনোৱা আছিলে। যদি আপোনালোকে চাইছে কিমান ডিমাণ্ড আছে আপুনি হয়তো গম পাবই। মাত্ৰ 50 টকা খৰচ কৰি আপুনি ৰোপণ কৰি থওক। এই গছজোপাৰ পৰা আপোনাৰ 15 পৰা 20 বছৰ পিছত 1 লাখ টকা উপাৰ্জন কৰিব। অকল ৰঙা চন্দন বুলি নহয়, বগা চন্দন, ৰঙা চন্দন, আফ্ৰিকান মেহগনি, আৰু এইখিনি হৈছে আফ্ৰিকান মেহগনি। যদি আপোনালোকে এইজোপাৰ গছ আপুনি 50 টকা দি লগাই থয়, তেতিয়াহ'লে 15 বছৰৰ পৰা 20 বছৰৰ পিছত এই গছজোপাৰ পৰা 1 লাখ টকা বিক্ৰী কৰিব পাৰিব। আৰু যদি আপোনালোকে বিক্ৰী নকৰিবৰ বাবে ঘৰতে ধুনীয়াকৈ কাঠ ফালি আপোনালোকে ঘৰতে কাঠখিনি ব্যৱহাৰ কৰিব পাৰিব। আৰু অকল 50 টকা, অনলি 50 টকা। আৰু ৰোপণ কৰি থওক, 15 পৰা 20 বছৰৰ পিছত এই 3জোপা গছৰ পৰা আপোনালোকে 1 লাখ টকাকৈ 3 লাখ টকা উপাৰ্জন কৰিব পাৰিব। যদি লাগে অতি সোনকালে যোগাযোগ কৰক